মেক্সিমাম মানুহে এটা কথা শুনা পায় মুখত যে নেটৱৰ্ক মাৰ্কেটিং কৰি ফ্লপ হৈছে, ফেইল হৈছে, আৰু দুখটো দিব কোম্পানীটো। চ' নিজৰ তাত যে ভুলটো আছে সেইটো বস্তু কেতিয়াও স্বীকাৰ নকৰে। কি ভুল আছে মই আজি কৈ আছোঁ। প্ৰথম কথা, যিটো মানুহে প্ৰস্পেক্টিং কৰে সেই মানুহটোৰ এটা ডাইৰেক্ট কমন পইণ্ট সেইটো হৈছে কি ইয়াতে গাড়ী ল'ব পাৰিব, দামী দামী গাড়ী, দামী দামী ব্ৰেণ্ডৰ গাড়ী, বাহিৰত ঘূৰিব ফুৰিব যাব পাৰিব, ফৰেন ট্ৰিপ কৰিব পাৰিব, দামী দামী বিল্ডিং আপোনালোকে ফ্লেট পাৰ্চেছ কৰিব পাৰিব। চ' এইবিলাক কথা কৈ কিনে মানুহজনক ভাল এটা এমাউণ্ট 1.5 লাখ 2 লাখ 5 লাখ টকা ইনকাম কৰিব পাৰিব বুলি কৈ তেখেতসকল মানে জইন কৰা যায়। একচুৱেলি কোম্পানীৰ ভিজন মিছন কি হয়, কোম্পানীৰ পাৰ্পাছ কি হয়, কোম্পানী ফিউচাৰ তেখেতসকলৰ প্লেন কি আছে, তাতকৈ ডাঙৰ কথা কোম্পানীৰ প্ৰডাক্টটো কি হয় একচুৱেলি। চ' এইবিলাক একোৱে নাচায়। তো তেখেতসকলে যিসকল ফ্লপ হৈছে তেখেতসকলৰ চোৱাৰ এটা বস্তুৱে চায়, আৰু সেইটো হৈছে ইয়াতে মান্থলি ইনকাম 4-5 লাখ টকা 10 লাখ টকা কৰিব পাৰিব। তো এইটো এটা নম্বৰ 1 ৰিজন যে আপোনালোকে প্ৰথমতে পইচাত ফ'কাছ কৰে, পইচা ক'ৰ পৰা আহি আছে, তো সেই বস্তুটো ফ'কাছ নকৰে, যাৰ কাৰণে ইয়াতে ফেইলৰ মেক্সিমাম নাম্বাৰছ এইটো কোম্পানীত আছে। আৰু সেইকাৰণে হাজাৰৰ কোম্পানীত ইয়াতে একদম কম 8ৰ পৰা 10টা কোম্পানী ভালকৈ কাম কৰি আছে ছাকচেছফুলি। চ' সেইটো এটা ৰিজন হয়, পইচা, কোম্পানী ভিজন মিছন নোচোৱা, প্ৰডাক্ট কি হয় কোম্পানী মানে নোচোৱা, এইবিলাক কাৰণৰ কাৰণে। চ' যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।